নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এটা নতুন ব্লগ লৈ আহিছোঁ ধেমাজিৰ পৰা দেই। ধেমাজিৰ পৰা এয়া আহি আছোঁ আমি ক'লৈ আহিছোঁ গম পাইছে চাগে ন, মালিনী থানলৈ। আৰু আজি ড্ৰাইভাৰ চিটত আমাৰ মৃদুল, মানে আজি আমাৰ মানুহজনে নাই চলোৱা, মৃদুলে চলাইছে। আৰু এইফালে আমি আহি আছোঁ, এটা ধুনীয়া গান বাজি আছে আৰু গান শুনি শুনি প্ৰাকৃতিক পৰিৱেশ মানে উপভোগ কৰি কৰি আহি আছোঁ। আৰু এইফালে আমি পালোহি চিলাপথাৰ, এয়া চিলাপথাৰ টাউন। আৰু ফাৰ্ষ্ট টাইম গৈছোঁ চিলাপথাৰ, মানে ভালো লাগিছে দেখি। আৰু ইমান বৰষুণ দি আছিলে, বেছিকৈ ভিডিঅ' চিডিঅ' কৰা নহ'লে বাৰু নামি। আৰু এইফালে দেখিছেনে আমি মালিনী থানৰ ওচৰ পাইছোঁহি। আৰু এইফালে যে পাহাৰখন, এয়া অৰুণাচল হয় দেই। আৰু পাহাৰতে অকণমান ডাৱৰ লাগি আছে, দেখিছে ইমান বেছি ভাল লাগিছিলে নহয় এইখন সময়ত। আৰু ইমান ধুনীয়া চোৱাচোন, সেউজীয়া সেউজীয়া সেউজীয়া, চাৰিওফালে সেউজীয়া দেখি মানে কিবা এটা ভাল লাগিছে। আৰু কাষত যে জাৰু গছবিলাক দেখিছে, ইমান জাৰু গছ আছে নহয়। আৰু মানে কি ক'ম, ক'বলৈ কোনো ভাষাই নাই সেউজীয়া দেখি। আৰু আহি 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 আমি এয়া পালোহি মালিনী থান অৱশেষত। আৰু এয়া দেখিছেনে ওপৰত আছে মালিনী থান, মানে অলপ উঠি যাব লাগে। আৰু তলত মালিনী থান, আমি মালিনী থান পাই গৈছোঁ। নাপায় আঙুলি যাব নাপায়, এই ওপৰত আছে। অঁ হোম মিনিষ্টাৰ কেইগছ লাগিব চাকি কৈ দিয়া। চাকি কিনি লৈ আমি এয়া ওপৰলৈ বুলি আহি আছোঁ। আৰু এইফালে আমাৰ মানুহজন ভিডিঅ'ত কৰাত মানে অকণমান সহায় কৰি দিছে মোক। আৰু এইফালে আমি দুজনী মমনো চাই দিয়া, মিদুলে চাই দিয়া। প্ৰথমতে আমি চাকি এগছ জ্বলাই লওঁ বুলি ল'লোঁ। আৰু চাকি এগছ জ্বলাই মন্দিৰৰ ইয়াৰ ভিতৰ ভাগলৈ সোমাই আহিলোঁ। সোমবাৰ আছিলে সেই দিনটোত, আৰু সোমবাৰে যাম মানে মই বিশেষকৈ মানে ব্ৰতত থাকোঁ। আৰু সুন্দৰকৈ মানে এইফালে গোটেই কামখিনি হ'ল। আৰু এইফালে বিয়াও হয় দেই, ইয়াত মানে বিয়াও পাতে। আৰু বিয়া হৈয়ে আছিলে, অকণমান দেৰি আগত এয়া আজৰি হৈছে। আমি আহি দেখিছিলোঁ, মোৰ কিন্তু ভিডিঅ'টোত উঠোৱা নহ'ল। আৰু এইফালে মন্দিৰ ভাগৰ মানে 3 পাক ঘূৰিব লাগে। আৰু 3 পাক ঘূৰিবৰ কাৰণে মই এয়া ঘূৰি আছোঁ। এইফালে 3 পাক ঘূৰিব লাগে দেই, তাত পুৰোহিতে আমাক কৈয়ে দিয়ে যে 3 পাক আপোনালোকে মন্দিৰটো ঘূৰিব। আমি সেৱা সৎকাৰ কৰি ল'লোঁ, কৰি লৈ 3 পাক মন্দিৰ ঘূৰি ল'লোঁ। আৰু ঘূৰি লৈ অকণমান ভিডিঅ' কৰি ৰাখি থ'লোঁ আপোনালোকলৈ। আৰু আহি এয়া অকণমান বাহিৰ ভাগতো ভিডিঅ' কৰি ৰাখিছোঁ, মানে ধুনীয়াকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। মই ঢুকি নাপাওঁ কাৰণে বান্ধিছেনে? মই ঢুকি নাপাওঁ নহয়, ওখ মানুহৰ কাম এইবোৰ নহয়, আমাৰ চাপৰ মানুহৰ কাম নহয়। তথাপিও নাপাওঁ, একেটা উশাহতে একেহঁতে কহি একদম কাঢ়ি গৈছে কি। এইফালে বোলো মোক ৰছীডাল পিন্ধাই দিয়ক, আৰু সুন্দৰকৈ ৰছীডাল মোক পিন্ধাই দিলে। গছত ৰছী বান্ধিলোঁ, বান্ধাৰ পাছত মোৰ হাততো পিন্ধাই দিলে, আপোনালোকে দেখিলেই। আৰু এইফালে এতিয়া মন্দিৰৰ পাছফাল ভাগলৈ আহি আছোঁ, আমি ছাইডেদি মন্দিৰৰ পাছফালে আহি আছোঁ। এইখিনি অৱশিষ্ট অংগ, মন্দিৰ ভাগৰ অৱশিষ্ট অংগ, মানে মন্দিৰ ভাগ ভাগি যোৱা কিছুমান শিল মানে টুকুৰা থাকি গৈছে যে, ইয়াত সংৰক্ষণ কৰি ৰাখিছে এওঁলোকে ইয়াত এই বস্তুখিনি। এখন কি আছিলে, পদুম ফুলৰ ডিজাইনটোতো সেইটো টাইপৰ ন, পদুম ফুলৰ নিচিনা। আৰু মেইন মন্দিৰ ভাগটো ইয়াত আছিলে, ইয়াত ইয়াত মানে আগৰ মেইন মন্দিৰ ভাগ ইয়াত আছিলে। ইয়াৰ পৰা নি সেই তাত প্ৰতি পাছত হেৰি কৰিছেগৈ আছিলে। গোটেইখিনি মানে সংৰক্ষণ কৰি ৰাখিছে ন বস্তুটো দেখাবলৈকে, নকৰিব। সেইটোৱে শিলৰ কিবা মানে বস্তুটো শিলেৰে বনোৱা হয় নি, চাই আহোচোন পানীৰ ৰিজাৰ্ভাৰটো।
এইফালে ছাইডেদি আপোনালোকে ধৰিব পাৰিব, ছাইডেদি উঠি যাবলৈ ৰুক্মিণী মন্দিৰ আছে ওপৰত, মন্দিৰলৈ যাবলৈ ৰাস্তা আছে, নহ'লে ইফালেদি ঘূৰিও আহিব পাৰে গাড়ী লৈ, মানে কোনো দিগদাৰ নাই, যেনেকৈ বিচাৰে আপোনালোকে সেইটোৱে যাব পাৰে। এয়া দেখিছে মা ৰুক্মিণী মন্দিৰ, মানে মই জনামতেদি শ্ৰীকৃষ্ণই ৰুক্মিণীক বিয়া কৰে তাত ৰাখিছিলে, সিমানখিনিলৈকে মই জানো, কিন্তু বাকীখিনি কিমান মই শুদ্ধকৈ ক'ব পাৰিছোঁ নাজানো। যদি আপোনালোকে জানে মোক কমেণ্ট কৰি জনাব, যদি মোৰ কেনেবাকৈ ভুল হৈছে ভুলো হ'ব পাৰে। আৰু এইফালে মন্দিৰৰ ছাইড ভাগ হয়, এয়া গছ এজোপা আছে, বৰগছ, ডাঙৰ গছ এজোপা আছে, ইয়াতে সূতা চূতা বান্ধি থৈছে। আৰু মন্দিৰৰ চাৰিওফালে আমি এপাক ঘূৰিলোঁ আৰু ঘূৰি আহিলোঁ এইফালে। আৰু মন্দিৰ ভাগ ভালকৈ দেখাব নোৱাৰিলোঁ বাৰু, অলপমান এয়া দেখাই দিছোঁ। বৰষুণত তিতি তিতি পাহাৰৰ চেৰাপুঞ্জীৰ ফিল আহিছে একদম। আমি যি বাটেৰে উঠি গৈছিলোঁ সেই বাটেৰে আহিলোঁ নামি আহি আকৌ এয়া মন্দিৰ ভাগ পালোঁহি, মানে মালিনী থান। আৰু এইফালে তললৈ আহি আছোঁ আমি। আৰু এতিয়া বহুত বেছি ভোক লাগিছে, একো যিহেতু খোৱা নাই কোনো, আমি চাহ একাপ খাওঁ বুলি ইয়াত বহিলোঁহি। আৰু এয়া এতিয়া আমি চাহ খাম সকলোৱে। আৰু এইফালে দেখিছেনে, বাটত দেখিলোঁ ফুচকা, আৰু ফুচকা বুলি ক'লেনো আমি ৰৈ থাকিব পাৰোঁনে, মুখৰ পানী লোভৰ পানী একদম টোপ টোপকৈ পৰিছে। তাৰপৰা সুধিলোঁ যে ফুচকা কেনেকৈ দিব কি কথা, এক প্লেটত 10 টকা লৈছে, 5টা দিছে দেই, ইমান সস্তাত ক'তো নিদিয়ে, তাত বহুত বেছি সস্তা পালোঁ বস্তুখিনি। আৰু এইদৰে ইমান চাফাকৈ দিছে, বহুত বেছি চাফাকৈ দিছিলে, আমি সুন্দৰকৈ খালোঁ। খাই এইফালে দেখিছেনে কুকুৰ এটাই খাবৰ কাৰণে আমাৰ লগে লগে লাগি আহিছে, সেইকাৰণে ভাইটিটোৱে আনি বিস্কুটৰ পেকেট এটা কিনি দিলেহি। ইমান যে ভাল পাইছে ন, একদম এখন এখনকৈ বিস্কুটকেইখন গোটেইকেইখন খালে। আৰু আমিও এতিয়া মন্দিৰৰ পৰা আহিলোঁ, আহি আমি এয়া দেখিছেনে ধেমাজিত এইবাৰ নাই ৰোৱা, ডাইৰেক্ট লখিমপুৰলৈ আহিছোঁ। আৰু গোগামুখ পোৱাৰ আগতে ইমান ধুনীয়া এটা পৰিৱেশ নহয়, এইখিনি নৰৈ কেনেকৈ থাকোঁ, এপাক ৰৈ কুঁহিয়াৰ ৰস এগিলাচ খাই ল'লোঁ আমি গোটেইখিনি। আৰু খাই লৈ আকৌ আমি আমাৰ যাত্ৰা আৰম্ভ কৰি দিলোঁ লখিমপুৰলৈ বুলি। আৰু এয়া আমি লখিমপুৰৰ দিশে আহি আছোঁ, লখিমপুৰত এৰাতি থাকি ৰাতিপুৱাই আমি বেক কৰিম যোৰহাটলৈ। আৰু আজিলৈ তেতিয়াহ'লে ভিডিঅ'টো এইখিনিতে শেষ কৰি দিওঁ। ভিডিঅ'টো কেনে পালে চাই জনাব, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।